নমস্কাৰ। আজি ভিডিঅ'টো আমি ADRE গেট 4 আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গেট 4ৰ পোষ্টৰ ওপৰত লৈ অহা হৈছে। আমি ইতিমধ্যে কাটঅফৰ ভিডিঅ' আগবঢ়াইছোঁ গেট 4ৰ গোটেইকেইখন পেপাৰ, দুখন পেপাৰ আমাৰ তিনিটা কেটেগৰীৰে আমি কাটঅফৰ ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে গৈ চাই ল'ব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম আৰু আই বাটনতো লিংক দি দিম, আপোনালোকে গৈ তাৰ পৰা চাই ল'ব। আজি আমাৰ বিষয়টো হৈছে 10 মাৰ্ক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আমাৰ যোনখিনি কিছুমান কেণ্ডিডেটক 10 মাৰ্ককৈ প্ৰদান কৰা হ'ব, 10 মাৰ্ক, আৰু কোনখিনি কেণ্ডিডেটক প্ৰদান কৰা হ'ব তাৰ ওপৰত আজি ভিডিঅ'টো লৈ অহা হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আমাৰ কিছু সংখ্যক কেণ্ডিডেটক 10 মাৰ্ককৈ দিয়া হ'ব, 10 নম্বৰকৈ। কোনসকল কেণ্ডিডেটক দিয়া হ'ব? এতিয়া প্ৰশ্নটো বহুত ডাঙৰ প্ৰশ্ন। কোনসকলক দিয়া হ'ব? আমাৰ যোনসকল কেণ্ডিডেটৰ পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই, তেওঁলোকক 10 নম্বৰকৈ দিয়া হ'ব, অৰ্থাৎ 10 নম্বৰকৈ তেওঁলোকক প্ৰদান কৰা হ'ব। আমাৰ চতুৰ্থ বৰ্গৰ পদ বুলিয়ে নহয়, আমাৰ গেট 3, যোনখিনি গেট 4 আৰু গেট 3 সকলোকে 10 নম্বৰকৈ দিয়া হ'ব বুলি ঘোষণা কৰিছে। যোনসকলৰ ঘৰত বৰ্তমানো এজনো চৰকাৰী চাকৰিয়াল নাই। এই পৰীক্ষাৰ্থীজনৰ ঘৰত দেউতাক, মাক, ককায়েক বা তেনেকুৱা কোনো ধৰণৰ চাকৰি নাই, তেনেকুৱা কেণ্ডিডেটক 10 নম্বৰকৈ দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। তেনে ক্ষেত্ৰত আমাৰ এজন কেণ্ডিডেটে যদি 70 নম্বৰ পাইছিলে, তাত যদি 10 নম্বৰ যোগ কৰি দিয়ে, তেনেহ'লে আমাৰ কেণ্ডিডেটে পাব 80 নম্বৰ, 80 মাৰ্ক। আৰু তেনে ক্ষেত্ৰত তেওঁলোকৰ চিলেকশ্যন হোৱাত অলপ সুবিধা হ'ব। যোনসকল কেণ্ডিডেটক 10 নম্বৰকৈ দিয়া হ'ব, তেওঁলোকৰ সুবিধা হ'ব। গতিকে এইটো ভাল পদক্ষেপ বুলি ক'ব লাগিব। উদাহৰণ হিচাপে আমি ধৰি লৈছোঁ দুজন SC কেণ্ডিডেট, এজনে 70, আন এজনে 70, দুইজনে 70 মাৰ্ক পাইছে। আমাৰ এজনক A বুলি ধৰা হৈছে আৰু এজনক B বুলি ধৰা হৈছে। এজনৰ ঘৰত এতিয়া কোনো চৰকাৰী চাকৰিয়াল নাই আৰু বিজনৰ ঘৰত চৰকাৰী চাকৰিয়াল আছে। তেনে ক্ষেত্ৰত আমাৰ এই এজনক 10 মাৰ্ক প্ৰদান কৰা হ'ব, আমাৰ বিজনক কৰা নহয়। আমাৰ যদি এই এজনক 10 মাৰ্ক প্ৰদান কৰা হয় +10, তেনেহ'লে তেখেতৰ মাৰ্ক হ'ব 80 নম্বৰ হ'ব। তেনে ক্ষেত্ৰত আমাৰ এজনৰ নিশ্চিত তেওঁ চিলেকশ্যন হ'ব আৰু বিজন কেঞ্চেল হ'ব। এই গোটেইকেইটা ছিষ্টেমেই আমাৰ গোটেইখিনিতে হ'ব, গেট 3 আৰু গ্ৰেড 4 চবতে হ'ব। এতিয়া কথাটো হ'ল এই 10 মাৰ্কটো দিব নে নিদিয়ে? 10 মাৰ্ক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিউজ পৰ্টেলত ঘোষণা কৰিছে তেওঁ 10 মাৰ্ককৈ দিয়া হ'ব যোনসকলৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই। এতিয়া এই 10 মাৰ্কটো দিব নে নিদিয়ে তাৰ ওপৰত আমি আলোচনা কৰিছোঁ। এই 10 নম্বৰটো যদি আমাৰ প্ৰদান কৰা হয় 10 মাৰ্ক, তেনেহ'লে এছাম কেণ্ডিডেটৰ ওপৰত অন্যায় কৰা হ'ব। এছামে একো নজনাকৈ পৰীক্ষাত পাছ কৰিব আৰু এছামে ফেইল কৰিব। তেনে ক্ষেত্ৰত কিছু কেণ্ডিডেটৰ ক্ষেত্ৰত অন্যায় কৰা হ'ব। সেইটো 95% চান্স নাই, 10 মাৰ্কটো দিয়াৰ 95%ই চান্স নাই। বাকী 5% এটা থৈ দিছোঁ, কাৰণ হয়তো মুখ্যমন্ত্ৰী ঘোষণা দিবও পাৰে। গতিকে 95%ই চান্স নাই আমাৰ 10 মাৰ্কটো দিয়াৰ। এইটো হয়তো হাইকোৰ্টে এলাউ নকৰিবও পাৰে। আমাৰ যিহেতু হাইকোৰ্টৰ ওপৰত এইবিলাক ডিপেণ্ড কৰে সকলো কথা, হাইকোৰ্টে ইয়াৰ এলাউটো নিদিবও পাৰে। বহু সংখ্যক কেণ্ডিডেটে নিগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত নিজৰ মাৰ্কটো কেলকুলেশ্যন কৰাত ভুল কৰিছে, আৰু নিগেটিভ মাৰ্কিঙৰ কেলকুলেশ্যনটো তেওঁলোকে জনা নাই কেনেকৈ উলিয়াব লাগে, আৰু তেওঁলোকে কৈ ফুৰিছে ইমান নম্বৰ পাইছোঁ, সিমান নম্বৰ পাইছোঁ। গতিকে সেই ওপৰত আমি ভিডিঅ' লৈ আহিম, কেনেকৈনো নিজৰ নিগেটিভ মাৰ্কিংটো কেলকুলেশ্যন কৰিব, কেনেকৈ যোগ কৰিব, কোনটো ক্ষেত্ৰত নিগেটিভ মাৰ্কিং কেনেকৈ যোগ কৰিব, তাৰ ওপৰত আমি এটা ডিটেইলছ ভিডিঅ' লৈ আহিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।